মোৰ আজি লক্ষ্যস্থান আজি আহিছোঁ অসম অৰুণাচলৰ সীমাৰে এয়া লক্ষ্মীমন ধৰ্মৰ আজি কি হৈছে লক্ষ্মীমন ধৰ্মৰ মন্দিৰ অপেনিং আৰু অসমৰ এটা সৰ্ববৃহৎ জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী এই যি লক্ষ্মীমন ধৰ্মপন্থী আছে আৰু আপোনালোকে জানে বৈষ্ণৱীপন্থী তেওঁলোকে অতি ভক্তি সকলোৰে পৰা মই বহুত দিন আহিম বুলি ভাবি আছিলোঁ কিন্তু আজি আমাৰ ইয়াৰে কেইজনমান লোকে মোক নিমন্ত্ৰণ জনালে আৰু আহি ভাল লাগিছে আৰু এয়া আমাৰ বেনাৰখন নামটো কৈ দিয়কচোন দৱান কাংপু কাছেলে ন এয়া আপোনালোকে চাওক আৰু আমি এই অসম অৰুণাচলৰ কাষৰে এখন গাঁও ইয়াত আজি লক্ষ্মীমন ধৰ্মৰ মন্দিৰ অপেনিং হৈছে আৰু এই মন্দিৰ অপেনিং উদ্দেশ্যে মই আহিছিলোঁ আৰু আহি আমি দেখিছোঁ ইয়াত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে এই আৰম্ভ হৈছে আৰু চাৰিওফালে বৰ ধুনীয়া প্ৰাকৃতিক দৃশ্য আৰু মই আহি আছোঁ আৰু এওঁলোকৰ আদৰণিত এওঁলোক আছে কি নাম তোমাৰ তোমাৰ দিনেশ্বৰ ৰংপি খৰচিং ট্ৰেইন আৰু তোমাৰ নুমল তেৰণ ন তোমালোকৰ ঘৰ ইয়াতে নে সব বেলেগ বেলেগ ঠাইৰ পৰা আহিছে কাৰ্ডং আৰু এই লক্ষ্মীমন ধৰ্মৰ সকলোকে আজি যি মন্দিৰ উদ্বোধন হ'ব আৰু এই মন্দিৰ উদ্বোধন সম্পৰ্কে অকণমান জানিবৰ কাৰণে আমি এয়া আমাৰ তোৰণখনৰ তলেদি গৈ আছোঁ আহক আৰু সঁচাকৈ বৰ ভাল লাগিছে এই চাৰিওফালে এওঁলোকৰ যিখিনি ভকত বৈষ্ণৱ ৰখি আছে আৰু অতি মানে শৃংখলাবদ্ধভাৱে সকলো গাড়ী আদি চব ৰাখিছে আৰু আমি এতিয়া লক্ষ্মীমন ধৰ্মৰ বিষয়ে একাষাৰ সুধি চাওঁ লক্ষ্মীমন ধৰ্মৰ বিষয়ে একাষাৰ কৈ যোৱাচোন লক্ষ্মীমন ধৰ্মৰ একাষাৰ মই ইমান নাজানা আমাৰ আগৰ পৰা এইটোৱে ধৰ্ম কিন্তু ইমান তোমালোকৰ এনে নিয়ম কি নিয়ম মানে আমাৰ এইটো বৃহস্পতি দিনা আমি ব্ৰত মানো মাছ মাংস ভাজি চাজি দিনা মানে বৃহস্পতি দিনা আমি পূজা কৰো সপ্তাহ পৰা এদিন মানে আমি পূজা কৰো বৃহস্পতি দিনা তাৰপাছত বেলেগ দিনা আপোনাৰ কাম কাজ যি হলেও কৰিব পাৰে বৃহস্পতি দিনা এদিন ৰেষ্ট কৰিব চবে মন্দিৰত আহিব তাৰপিছত কীৰ্তন চিৰ্তন হ'ব বৃষ্টি দিনা বুজিছো আৰু ইয়াত ক'ৰ মানুহ আহিছে বিশেষকৈ আজি কাৰ্বি আংলং পৰা হৈছে আৰু বেলেগ এইপিনে অৰুণাচল পিনে পৰা এয়া চাওক শাৰী পতাকা লক্ষ্মীমন ধৰ্ম এইটো লক্ষ্মীমন ধৰ্মৰ পতাকা ন এই লক্ষ্মীমন ধৰ্মৰ পতাকা আৰিছে আৰু এয়া অৰুণাচল সীমান্তৰ একেবাৰে কাষৰে গাঁও আৰু ইয়াত আমি তেওঁলোকৰ যি মন্দিৰ সেই মন্দিৰ ভাগ আমি দৰ্শন কৰিবলৈ গৈ আছোঁ এয়া মন্দিৰ ভাগ এইটো পুৰণা মন্দিৰ ন এইটো নতুন মন্দিৰ আচ্ছা এই মন্দিৰ ভাগ কোন অঞ্চলৰ মানুহে ইয়াত হেৰি কৰিছে আমাৰ এইটো আসাম ইয়াৰে নে আৰু বেলেগ গাঁও আছে নে ইয়াৰে গাঁও এইখন গাঁৱৰে ন বেলেগৰ গাঁও বেলেগৰ গাঁৱৰ পৰা দিছে এয়া লক্ষ্মীমন ধৰ্মৰ আমাৰ বিভিন্ন ভকত বৈষ্ণৱক পাইছোঁ এয়া মন্দিৰটো আমি চাইছোঁ গতিকে ইয়াত লক্ষ্মীমন ধৰ্মৰ গুৰুজনৰ বিষয়ে তুমি অলপ জানিবানে আচ্ছা তুমি দেখাই দিয়া কোনোবা আমাৰ কাৰ্টং এয়া লক্ষ্মীমন ধৰ্মৰ ভকত বৈষ্ণৱসকল এওঁলোক ইয়াতে অতি শৃংখলাবদ্ধভাৱে থিয় হৈ আছে আৰু আমি অকণ ভিতৰলৈ সোমাই যাওঁ ন চাৰিওফালে
লক্ষ্মীমন ধৰ্মৰ বিষয়ে কোৱা Lukimon aron ke kroy aram ke doan lapen karbi kurmate karbi ke doan apam anam lukimon ai he jume nangke wan kilo pusi nili tum lukimon song khoi yin pen ningke ke pon ko la se tini thang thang ni phai এইটো মন্দিৰ ওপেনিং হৈছে kre thoksi মন্দিৰৰ ভিতৰলৈ যাব পাৰিনে thang thang suri hini rang ko raphwani Biswanath district angkang lang loksu lukimon dowa kini kang pu pon asai nang alongsi nangli thap longre nampajir মন্দিৰ আৰু nasi puthon লক্ষ্মীমন ধৰ্মটো সঁচাকৈ ধুনীয়া লাগিছে আৰু Kacu posisi dola এই মন্দিৰটো এয়া ভাষণ চলি alang আছে level lake sami আমি basa ভিতৰলৈ লং পেণ্ট পিন্ধি যাব নোৱাৰি doan lake toko langsung lukimon doan ভিতৰলৈ যাব পৰা নাই লং পেণ্ট পিন্ধি যাব নোৱাৰি sila langsung isami আমাৰ ধুতি lukimon songgotin নাহিলোঁ amai আৰু sarpu gangrang temu thangsi labang sonong e tipajeri thangsi chuni riglo kasi basapi terang pin alina hok le dusame dak maya hongjai aprangan ke rang thangsi chuni riglo sila bang sonong isami ili tumtiri piamai sarpu intensif tipajeri kombo lasi nidalang thangsame churolam the ceng pan এখেতক পালোঁ কি নাম আপোনাৰ কওকচোন কাদম কাদম কি নাম আপোনাৰ দিনেশ তেৰণ আপুনি কওকচোন বাৰু লক্ষ্মীমন ধৰ্মৰ বিষয়ে লক্ষ্মীমন গুৰুজনৰ বিষয়ে একেষাৰ কওকচোন lapen alang li tua men ke sing terang lapen alang li paya men ke kumri hanse pi lapen arong amen ke tokolang sulu kimon doang pio cuki hola ps barpatha kaki yang lok asa aprang si nali pha lapen nali tum he mis lapen doang ke doang na phanta ning ke cheti guru salmo kimon lapen hem guru madan intensek anam lu kimon amen tarang si ning atong ning kang sampe lu kimon akada mai hedu paje diklok মৰতে আছে ning ka cheti hem guru madan yuti hanse penangana ning kan penanu tina bang gutin lapen bang kitina panta anam lu kimon lu jir kilun pon atung doana panta ase garjume lapen ate ot itipon kimi abang thu lapen abang ki doana panta insai bong bang bong pen ining ani kanang bong pen lunjir garjume nai kang nai 3 নম্বৰ আশ্ৰম pon ahin lunjir amen ke এই মন্দিৰ ভাগ যে বনাইছে ইয়াৰ ভিতৰলৈ যাবলৈ আমি লং পেণ্ট পিন্ধি নোৱাৰিম lunjir hello lama lunjir ketoke ভালে আমাৰ গুৰুজনে bong lapen ate ot itipon ke samiti dili hanse ki hello alang li rong ke to langsung lu kimon na doang la si alang li ke to pon alu te alang li ভাগ পাতিছে ইয়াত কৰ কৰ মানুহ বিশেষকৈ আছে ase karjume karjume না না কৰ কৰ মানুহ আছে ingkru misage pen ini kan ikan lu kimon arong alo suaruang bong pen ke alang li hansi ke cingsi ana malun kilun tek anang ke bukuru madan intianse ana lu kimon la pen lu kimon songgai intensi nang ba আশ্ৰম 4টা আছে আমাৰ la sila bang solong jira nong e kilongpon nang li ko pa ki nong lo আশ্ৰম আৰু 2 lasi nangi labang sonong nam kewan ke lukimon aron ari soe jang lukimon aron ke kroy rat ke doan apen karbi kurmate karbi ke doan apam anam lukimon ahi jume nang kewan pilo tum lukimon songho hin pen ning ke te ponilo lasi pini thang thang ni thai ke choksi thang thang Bipuria Bokolia kimi kang pupon asai মোৰ বৰ ভাল লাগিছে আৰু আমাৰ চেনেলৰ জৰিয়তে আপোনাৰ মোৰ যিটো চেনেল আছে তাত এইটো আপোনালোকৰ ভাল এটা ফৰ্মাচ দিব গোটেই পৃথিৱীয়ে জানিব আৰু ভাল লাগিছে মই Lukman sangko riso jangking rumah hin keseni alang le Tuhan nong ege panong do nasi puthot aporna chotahang dun iget po nasi puthot লক্ষ্মীমন ধৰ্ম non nitu Lukman sangko riso jangking rumah hin keseni কেনেকুৱা ধৰণৰ pamoya jong পতাৰ হ'ল kithan ko nate sinili tum tame ভালকে জনা মানুহ কোনোবা alang le Tuhan isi ke panong ponong edo nasi aso nong ipajir ponji mate nanga cera tunji alang le Lukman sangko sarpu basi puthot ni tume jong ko diglo লাগিছে চাই সকলো Nasi nompor kalco asain dengle putot dam tu iglo na nasi kiceng si nile tum kalco pon kantu
Tajung heklen pusami bini bangso sai mate bangso ang dengan kiwandun lagi isi nome mate ome kimi depan kang turpon antek pusit ini deme mathada asi alang lepan itu kanga pihuwi pusami puhui pang pang alapat panong pen alapat karjupon jsa si puson itu dapat dulu na nasi puthot lukron songko sarpu pasi bangso sai tekon lo ipon dulu na kasi alang lis kami ipon ipen ajo tapi anak mukimona ini cuma pen alang lelepuan kanto yang ini patudun গোটেই ভকত বিলাক lasi alang ri kaprek mate kaprek kabang pudun tapi patudun do tahai koi phis kami nona por idum ka chini mate ke theklong alang ithane jason ithi phasi nidum thekon long mate chini dam lo lasi jongsi abang phubang জেছ এডুকেশ্যন ব্লগ তাৰ পৰা মই আহিছোঁ আৰু মই লক্ষীমন ধৰ্মৰ মাজতে এজন তেখেতসকলৰ গুৰু পাইছোঁ আৰু এই গুৰুজনক মই একাষাৰ সুধিব বিচাৰিছোঁ আচ্ছা আপোনাৰ নামটো মোৰ নাম শ্ৰী থানেশ্বৰ সিন্হা আচ্ছা কাৰ্ডম আচ্ছা কওকচোন আপুনি লক্ষীমন ধৰ্মৰ গুৰুজনৰ বিষয়ে অকণমান আপুনি কি জানে তাৰ বিষয়ে তেওঁ কেনেকৈ বিখ্যাত হ'ল বা লক্ষীমন জন্ম ক'ত হৈছিলে আৰু তেওঁ কেনেধৰণে এনেকুৱা অৱতাৰ ৰূপ পালে সেই বিষয়ে আপুনি একাষাৰ কওক হয় আমাৰ কাৰ্বি সমাজৰ বিগত 1946 চনতে জন্ম লাভ কৰিছিল তেখেতে বিভিন্ন ধৰণৰ লৌকিক অলৌকিক লীলা তেখেতৰ ঐশ্বৰিক গুণ তেখেতৰ লগত আছিল কাৰণে তেখেতে বিভিন্ন অলৌকিক লীলা কাৰ্য পিছত চনৰ 5 ফেব্ৰুৱাৰী তাৰিখ ala lo pensi puthot non ikan paklang koni pon thuluko gasinon por nili kacho la pelo jiri ini kapul pe ikan ke paklang asai benglo বিভিন্ন অন্ধবিশ্বাসত থকা এই কাৰ্বি make la pon pati kan delo gasinon আধ্যাত্মিক ikan konje mane ke paklang konje alun apani non enjo kaku pon alun jin kimilo hako akai kalilo non nasi puthot non kato kame samai masulun kan le kelang pen ni je parong polona kasi la pon thasi la pe কৰিবলৈ বা তেখেতৰ নাম জপ কৰিবলৈ তেখেতে তেনেকে কাৰ্বি সমাজক জ্ঞান দি গ'ল তেখেতৰ অনুসৰণ কৰি এতিয়া ভক্ত সমাজে যি প্ৰভু লক্ষ্মণক নিৰাকাৰ প্ৰভু লক্ষ্মণক আমি প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ ঈশ্বৰ ৰূপে মানিবলৈ লৈছোঁ আৰু তেখেতৰ এনে ঈশ্বৰৰ বিভিন্ন ধৰণৰ ঐশ্বৰিক গুণৰ বিষয়ে এটা কথা সুধো আপোনাক যে আপোনালোকৰ কাৰ্বি সমাজখনত বিশেষকৈ মই দেখিছোঁ লক্ষীমন ধৰ্মই বহুতো উন্নতি কৰিছে আৰু তেওঁলোকক যি ধৰ্মৰ নামত যি বেভিচাৰ চলিছিলে সেই বেভিচাৰবিলাক নাইকিয়া কৰি যেনেকৈ যুগে যুগে অৱতাৰ ৰূপ লয় তেনেকৈ আপোনালোকৰ লক্ষীমন যিজন আপোনাৰ গুৰুজনা সেই গুৰুজনাও আপোনালোকক সংস্কাৰ সাধন কৰিলে আজি ধৰক আপোনালোকৰ সমাজত গাহৰিৰ পৰা আৰম্ভ কৰি দহাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মই বেলেগ বেলেগ জেগাতো মই গৈছোঁ আপোনালোকৰ বহুত সংস্কৃতিৰ লগত মোৰ তাত আছে মই আপোনালোকক পঠাই দিম কিন্তু প্ৰত্যেকতে দেখিছোঁ বলি বিধান অন্যান্য বহুত ক্ষেত্ৰত কিবা বেলেগ বেলেগ ধৰণে পূজা কৰে বছৰত এবাৰ কিন্তু আপোনালোকৰ ইয়াত এতিয়া মন্দিৰটোও দেখিছোঁ আৰু আমাৰ যিটো শ্ৰীমন্ত শংকৰ গুৰুজনাই যেনেকৈ কৰি গৈছিলে সেইমতে একে আপোনাৰ ধুতি চুৰিয়া পিন্ধে Nama
Morning kan samport pe lote la bangsalo sa nalitum so piang long sini production along pen long pon ikpo Easy,
আহিছে কাৰ্ডম আপোনালোকক বৰ ভাল লাগিছে আজি আপোনালোকৰ ইয়ালৈ আহি আৰু খুব পবিত্ৰ লাগিছে নিজকে কওকচোন আপোনালোকে ক'ৰ পৰা কোন আশ্ৰমৰ পৰা আহিছে লক্ষ্মণ ধৰ্ম আৰু আপুনি হয় হয় আমাৰ গাঁৱতো কুমৰজুলি হয় হয় কুমৰজুলি মন্দিৰতে আমি পূজাৰী কৰি আছো হয় হয় আৰু তাৰ পাছতে আমি ইয়াত আজি মন্দিৰ অপেনিঙতে আহিছে হয় 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 ইয়াত উপস্থিত হৈছো হয় ইমানে আচ্ছা মানে আপোনালোকে যেতিয়া আশ্ৰমৰ পৰা আহিছে তেতিয়া আশ্ৰমত আপোনালোকে তাত তেনেকৈ নিয়ম নীতি কৰি ইয়ালৈ আহিছে চাগে অঁ ঠিক মানে মোৰ এইটোৱে ভাল লাগিছে যে আমাৰ যিটো মানে অন্ধবিশ্বাস বা কুসংস্কাৰ কাৰ্বিসকলৰ মাজত আছিলে এতিয়া লাহে লাহে আপোনালোকৰ এই লক্ষীমন ধৰ্মই আঁতৰাইছে মই ইতিমধ্যে বহুত কাৰ্বি সমাজৰ বহুত কিবা কিবি হয় নেকি ঠিক আছে মানে আপোনালোকক পাই ভাল লাগিলে আৰু আপোনালোকক পুনৰ কাৰ্ডম জনাই মই আপোনালোক সামৰণি মাৰিছোঁ মেইন হয় আমাৰ ৰাতিপুৱাৰ পৰা পূজা কৰিছোঁ 3 বজাত আমাৰ যজ্ঞ আছিলে তাৰপিছত 4টাৰ পৰা আমি ইয়াত প্ৰাৰ্থনা আৰম্ভ কৰিছোঁ আচ্ছা এতিয়া তোমাক কথা এটা সুধো তুমি যে লক্ষীমন ধৰ্মটো ভালদৰে পালন কৰিছানে সদায় নিয়ম নীতিমতে পালন কৰিছানে ঠিক আছে তোমালোকে ধৰক অন্যান্য যিবিলাক কাৰ্বি সমাজ তোমালোকৰ লগৰ বেলেগ ছোৱালীবিলাক আছে যিবিলাক ধৰক এইটো লক্ষীমন ধৰ্মত নাই তেওঁলোকক তোমালোকে কোৱা নে যে আমাৰ লক্ষীমন ধৰ্মত এনেকুৱা তোমালোকো আহা এনেকে বুলি কোৱা নে নোকোৱা অঁ ইহঁতক তোমালোকৰ যিখিনি বৈশিষ্ট্য সেইখিনি তেওঁলোকক শিকাই দিয়া নিদিয়ে মানে তেখেতসকলে সুধিলে আমি কওঁ মানে নুসুধিলে মানে আমি নকওঁ মানে নুসুধিলে নোকোৱা নহয় তোমালোকে ধৰ আজি ইয়াত যে এনেকুৱা এটা পাতিছা তেখেতসকলক নিমন্ত্ৰণ জনাইছে নাই তেওঁলোকক তোমালোকৰ কাৰ্বি সমাজৰ জনোৱা হোৱা নাই আছে জনাব পাৰি নে নোৱাৰি পাৰি তথাপি জনাই দিব লাগে তোমালোকৰ তাত আহিব তোমালোকৰ এই লক্ষীমন ধৰ্মৰ কেনেকুৱা ধৰণৰ ৰীতি নীতি বৈশিষ্ট্য সেইবিলাক তেওঁলোকে চাব হয় নে ঠিক 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 তুমি পঢ়ি আছা কোৱাচোন তোমাৰ নামটো কোৱা আচ্ছা এতিয়া কোৱাচোন যে মই শুনিলোঁ এতিয়া লক্ষীমন ধৰ্মৰ বিষয়ে মই ভিতৰতো গোটেই গম পালোঁ আৰু মোৰ JS চেনেলৰ তৰফৰ পৰা তোমাৰ অশেষ কাৰ্ডম জনাইছোঁ গতিকে তুমি এটা কথা কোৱা যে লক্ষীমন ধৰ্মই তোমালোকক কেনেধৰণে পৰিৱৰ্তন কৰিছে আমাৰ বহু ধৰণৰ পৰিৱৰ্তন কৰিছে আগতে আমাৰ মানে মহিলাসকলে আমাৰ মাহঁতৰ সময়ত মদ বনাইছিলে তেওঁলোকৰ চকু আজিলৈকে চশমা পিন্ধি আছে মানে চশমা পিন্ধিব লগা হ'ল হয় সেইটোৰ পৰা আমি এতিয়া পৰিৱৰ্তন হৈছো যিহেতুকে মদ পানী আমি আমাৰ ঘৰতো মই সৰুতে দেখিছিলো মদ খোৱা মানুহনো কেনেকুৱা ধৰণৰ আহিব যে গাঁৱৰ পৰা হলেও ধৰক বহুত ল' লেভেল বুলিয়ে কৈছো আৰু বেয়া মানুহ আহিব খাবলৈ বুলি ক'লে তেওঁলোকৰ কাৰণে আমি বাতি চাতি গিলাচত ঢালি আমি দিয়া মানে তেওঁলোকৰ খোৱা হেৰিবিলাক ধুব লাগে ত' আমি কেনেকুৱা আছিলো এতিয়া কিন্তু সেইবিলাক আমাৰ মদ বনাব নাপায় এতিয়া ঠিক আছে এতিয়া যে মই ইয়াত আপোনালোকক দেখাইছো যে লক্ষীমন ধৰ্মৰ এজনী ছোৱালী আজি তেওঁ পৰিৱৰ্তন হৈছে তেওঁ বুজাইছে যে নিজে কিমান ধৰণে পৰিৱৰ্তন হ'ল আৰু সকলো কাৰ্বি সমাজকে মই অনুৰোধ জনাইছো যাতে তেওঁলোকে এই লক্ষীমন ধৰ্মটো অনুসৰণ কৰক তেওঁলোকে আগ্ৰহ কৰক অধ্যয়ন কৰক যে এই ধৰ্মৰ জৰিয়তে আমি কিমান আগবাঢ়ি যাব পাৰোঁ গতিকে তোমাৰ জৰিয়তে মই আৰু এটা কথা সুধোঁ আমাৰ যিহেতু ছোৱালীৰ প্ৰতিবদ্ধতা যিবিলাক নিয়ম আছে আমাৰ যেনেকৈ অসমীয়া সমাজত আছে তোমালোকৰ সেই নিয়ম নীতিবিলাক প্ৰাধান্য আছেনে নাই লক্ষীমন ধৰ্মত আছে নিশ্চয় আছে বিশেষকৈ মহিলাসকলক আমাৰ মহিলা কমিটি আছে বুলি কয় আমাৰ এইখিনি আছে আমাৰ ইয়াত ধৰক
ইচিহিনিকে থম মানে এটা দুইটা তিনিটা চাৰিটা আশ্ৰম আছে তাৰে আন্দাৰত আমাৰ হেৰি সভানেত্ৰী বঁটা হৈছে আমাৰ হেৰিৰ পৰা আছে ককিলাৰ পৰা আমাৰ দিয়া হৈছে যিহেতুকে আমাৰ মন্দিৰো বহুত আছে বালিচাঙৰ পৰা ধৰি ঢেকীয়াজুলিলৈকে আছে অৰুণাচল ইফালেলৈকে আছে তো আমাৰ মহিলাসকলক বেছিকে প্ৰাধান্য দিছে আগৰ সময়ত হেনো কোৱা হৈছে আমাৰ মহিলাসকলক পূজা পাতল কৰিব নিদিয়ে আমাৰ কাৰ্বিসকলক কিন্তু বৰ্তমান আমাৰ মহিলাক বেছিকে গুৰুত্ব দিয়া হৈছে আচ্ছা এতিয়া এইটো কিন্তু ভাল যেনেকে আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰ গুৰুজনা মহিলাসকলৰ যিটো ভাদ মাহ গোটেই এইটো নাম লয় ঠিক তেনেকে কোৱাচোন আমাৰ গুৰুদেৱ জন্ম হৈছিলে 1946 চনৰ আপোনাৰ 16 জুন তাৰ আগতে আমাৰ কাৰ্বি সমাজত মানে আপোনাৰ বলি বিধান বেছিকে কৰিছিলে যিকোনো পূজা পাতল বলি বিধান কৰিয়ে কৰে আৰু ধৰক মদ পানী মানে এনেকে চিষ্টেমটো বেছি আছিলে তো এতিয়া আমাৰ লক্ষ্মীমন ধৰ্মত মানে এইটো চিষ্টেমটো নাই মদ পানীও নবনায় আৰু নিজেও তাৰমানে ড্ৰাগছ বিৰোধী মানে আমাৰ গুৰুজনাই কৈছে যে আপোনাৰ মদ হৈছে মোৰ শত্ৰু যেনেকৈ ৰামৰ শত্ৰু ধৰি লওক ৰাৱণ আছিলে কৃষ্ণৰ শত্ৰু কংস আছিলে এতিয়া লক্ষ্মীমনৰ শত্ৰু হৈছে মদ বা যিকোনো নিচা জাতীয় যেনেকে শ্ৰীমন্ত শংকৰ গুৰুজনে কৈছে কুকুৰৰ শৃংগালৰ দেখিও আত্মাৰাম হয় মানে যিখিনি বেয়া কিবা অন্য বস্তুবিলাকৰ পৰা সদায় আঁতৰত থাকক বুলি গুৰুজনাই কৈ গৈছিলে ঠিক তেনেকে আপোনালোকৰ লক্ষ্মীমন ধৰ্মক সেই কথাটো কৈছিলে যে সেইটো সময়ত চাগে খুব ব্যাপক প্ৰচলন আছিলে কাৰ্বি সমাজত আমাৰ যিটো আপোনাৰ আশ্ৰম দলামৰাত আছে যিটো গুৰুজনা তাত জন্ম হৈছিলে সেইটো 1 নং আশ্ৰম বুলি কয় আমাৰ 4টা আশ্ৰম আছে 1 নং আশ্ৰম দলামৰাত 2 নং আশ্ৰম জপৰাজা 3 নম্বৰটো আমাৰ 4 নম্বৰটো বকলীয়া ন তাত 4টা আশ্ৰম ভাগ কৰা আছে সেই আশ্ৰমৰ আন্দাৰত মানে কেইবাটাও মন্দিৰ আছে ধৰি লওক আমাৰ টোটেল মানে লক্ষ্মীমন ধৰ্মত বৰ্তমান 115টা নে 16টা মন্দিৰ আছে তো আমাৰ প্ৰত্যেক বছৰে 5 তাৰিখ ফেব্ৰুৱাৰী তাৰিখে আমাৰ মানে লক্ষ্মীমন কাৰ্য বুলি উৎসৱ উদযাপন কৰে আমাৰ ধৰ্মত আৰু আমাৰ বিয়া বাৰু যিকোনো বিয়া বাৰত আমি নিৰামিষ মানে আমি ভোজন কৰো নিৰামিষে আমি মানে দিওঁ আৰু আমি মাছ মাংস চিষ্টেম এইবিলাক নাই ঠিকে ঠিকে হয় তাৰপাছত আৰু আমাৰ গুৰুজনাই মানে এটাই আমাৰ কিবা ড্ৰেছ পোছাকো ভাগ কৰি দিছে আজি আপুনি দেখা পাব দেখিছো এতিয়া মই গম পালো ছোৱালী আৰু মানে আপোনাৰ যিবিলাক গাভৰু ছোৱালী আৰু ডেকা ল'ৰা সিহঁতৰ ড্ৰেছটো হৈছে বগা এতিয়া মই যিটো এইখন আমি যিটো এতিয়া বিয়া পতা আমি যিখিনি মানে ইতিমধ্যে মানে সংসাৰ কৰি আছো এইবিলাক তাৰমানে ধৰক বিয়া বাৰু পাতিলো এইটো ড্ৰেছ হৈছে এইটো আৰু আপোনাৰ আপুনি চাব পাৰে মই দেখাই দিম যিবিলাক বিয়া হৈ যোৱা এই মহিলা দেখিলো হালধীয়া ড্ৰেছটো আৰু চেন্ট্ৰেল কমিটিৰ হৈছে এই গেৰুৱা ৰঙৰ আৰু আমাৰ যিটো আপোনাৰ এই আপোনাৰ মন্দিৰত মানে ৰাতিপুৱা গধূলি সাক্ষাৎকাৰ লৈছিলো তেখেতে লাহ কালাৰৰ আপোনাৰ লাহ কালাৰ সেইটো তাৰমানে এনেকা কৰি আমাৰ এতিয়া তেওঁলোকৰ মানে কি হয় আপোনালোকে শুনিছে যে বিভিন্ন যেনেকে বিয়া নপতা বা বিয়া কৰা বা তেওঁলোকৰ আশ্ৰমত থকা সকলোৰে তেওঁলোকৰ ড্ৰেছটো বেলেগ বেলেগ আমাৰ হঠাৎকে কোনোবা আহিলে আমাক ধৰিব পাৰে বোলে এইকেইজন বিয়া হোৱা নাই এইকেইজন বিয়া হৈছে বা এইটো হৈছে চেন্ট্ৰেল কমিটি এইটো হৈছে বোলে আপোনাৰ পূজাৰী এইখিনি ইয়াতে গম পোৱা যায় ঠিক আছে ভাল লাগিলে শুনি পেলাই এতিয়া আমি